অহাৰ কথাটো স্কুলৰ পৰা আৰম্ভ হয়। যেতিয়া মানে এটা স্কুলত আছিলোঁ আৰু স্কুলত থকাতে ভাবছিলোঁ যে কলেজততো মজাই মজা, বহুত মজা। স্কুলৰ পৰা কেতিয়াবা যাওঁ, যেতিয়া ফ্ৰেছাৰ্ছ দেখোঁ, আহোঁ চাওঁ, বাহ জীৱনটো ইহাই জীয়াই আছে, বঢ়িয়া কৰিছিলে বঢ়িয়া। মানে সেনেকৈ আৰু আমিও আহি গ'লোঁ, আমিতো কৰোণা পাছ হৈছিলোঁ, কৰোণা ফ্ৰীতে, ইমান কষ্ট কৰিব নালাগে। মানে এইটো কৰোণাত পাছ হৈ কিন্তু স্কুলে মোক অলপ বেয়া পায় নেকি, অলপ কম নাম্বাৰ দিছে, ছেকেণ্ড ডিভিজন 47%, বহুত কম। পাছ হ'লোঁ আৰু একেবাৰে কলেজ আহিলোঁ, ইমান আৰু আজলা বেবৰা, গাঁৱলীয়া চলি, একো নাজানো। তেতিয়া মানে যেতিয়া আমি ফাৰ্ষ্ট টাইম আহোঁ, তেতিয়া মানে আমি বস্তুবিলাক এনালাইজ কৰি থাকোঁ যে কলেজখন কেনেকুৱা ক'ত কেনেকুৱা ফ্ৰেণ্ডছ বনাব লাগে। তেতিয়া মানে আমাৰ 2-3 মানে লগ চিনাকি হোৱাতে গুচিছোঁ। তো মানে এনেকৈ আৰু কি লগ বনাই কিনে এটা গ্ৰুপ হৈ যায়, মানে তাহাঁতৰ লগত মই লগ হওঁ, সিহঁতৰ লগত মই লগ হওঁ, তাহাঁতৰ লগত লগ নহওঁ, এনেকৈ হৈছে। তো সেনেকৈ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এনেকৈ কটালোঁ আজলা বেবৰা। পিছত আৰু এটা কওঁ, এই যেতিয়া ফাৰ্ষ্ট টাইম কলেজত আহিছিলোঁ এডমিশ্যনৰ দিনা, সেইদিনা এডমিশ্যনৰ দিনা আহি প্ৰিন্সিপাল ছাৰক গালি খাইছোঁ। তেনেকৈ মানে আমি মানে মোৰ এটা ফ্ৰেণ্ড আছিল নিতু, আমাৰ গাঁৱৰে হয়, আমি দুজন মানে বঢ়িয়াকৈ আহিছোঁ, এডমিশ্যন হ'ব, এডমিশ্যন ফৰ্মত লিখা আছে বঢ়িয়াকৈ প্ৰিন্সিপালৰ ছিগনেচাৰ লাগে। প্ৰিন্সিপালৰ ছিগনেচাৰ এতিয়া অফিচত দিয়ে, এটা বেলেগ অফিচত য'ত মানে কাগজ পাতিবিলাক জমা লয়। এইটোতো আমি নাছিলোঁ তেতিয়া, আমি পিছত বেবৰা চলি দিছোঁ ডাইৰেক্ট প্ৰিন্সিপাল অফিচত ছিগনেচাৰ লয়। তো তেতিয়া মানে ছাৰে তেতিয়া মানে পেৰেণ্টছ কিছুমান লগত কথা পাতি আছিল, তাতে কথা পতাতে মানে আমি ৰখি আছোঁ যে কেতিয়া হ'ব, কেতিয়া পাম ছিগনেচাৰ। নিতোক ক'লোঁ, এটা কুৰ্চী আছিল ওচৰত, কুৰ্চীতে বহি গৈছোঁ বঢ়িয়াকৈ দুইজন আৰামছে। তো বহি আছোঁ, ছাৰে তাতে কথা পাতি আছে। তাৰপিছত আমি কিবা কৈ আছোঁ, অলপ কৰ্মত চাই কিনে মোৰতো কমাৰ্চ লৈছোঁ, এবাৰ বঢ়িয়াকৈ বিজনেছ কৰোঁ, কিবা পিলা ভাবছোঁ কথা পাতি থাকে। ছাৰৰ কামত শুনা ভাল লাগি ছাৰে ডাইৰেক্ট ক'ব দিছে, ঐ তহঁতে ষ্টুডেণ্ট নেকি? আমি আৰু অঁ ছাৰ বহি কেনে কৈছোঁ। তাৰপিছত বহি কেনে কোৱা যে কি হ'ল, উঠ কৈছে, প্ৰিন্সিপাল অফিচত আহি বহিব আহিছোঁ আৰু মোৰ অফিচত কিয় হাফ পেণ্ট পিন্ধি আহিছোঁ তুমি? নিতু দি হাফ পেণ্ট পিন্ধি আহিছিল প্ৰিন্সিপালৰ অফিচত। তাৰপাছত এটা মানে দম দিছে, বহুত বেয়াকৈ দম দিছে। দম দিওঁতে একদম ওলাব খোজোঁতে মানে কি হ'ল, দৰ্জাটো মানে এখন নুখুলে আৰু দৰ্জাটো মানে সিফালে ঠিলাব লাগি টানি আছে, ৰাস্তা ওলাব নোৱাৰে। তেতিয়া মানে এই প্ৰিন্সিপাল ছাৰৰ অফিচটো বেলেগত আছিল, তো এতিয়া এটা আৰু এটা দৰ্জা আছে, সেইদিহে গৈছে বেচাৰাই। পিছত মই ফাঁচি গ'লোঁ, ফাঁচি কেনে ভাবোঁ আছে